অংশুমান গোস্বামী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ কেইবাটাও ঘোষণা আগবঢ়োৱা হৈছে যিসকলে ৰেচন কাৰ্ড লাভ কৰিছে সেইসকলে কেইবাটাও সুবিধা চৰকাৰৰ পৰা লাভ কৰিব আমি জনাবলৈ চেষ্টা কৰিম ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা এতিয়াৰ পৰা ৰেচন কাৰ্ড হলে বহুকেইটা সুবিধা লাভ কৰিব এতিয়াৰ পৰা এটা পৰিয়ালত থাকিব এখন ৰেচন কাৰ্ড আৰু সেই ৰেচন কাৰ্ডৰ জৰিয়তে আপুনি প্ৰতিটো আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব কি আঁচনিৰ সুবিধা আপুনি লাভ কৰিব অসম চৰকাৰৰ তৰফৰ পৰা আমি জনাবলৈ চেষ্টা কৰিছো অৰুণোদয় আঁচনি যিসকলে লাভ কৰা নাই লাভ নকৰা সকলো মুখ্যমন্ত্ৰীয়ে বৃহৎ ঘোষণা আগবঢ়াইছে ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন মুখ্যমন্ত্ৰীৰ ঘোষণা পৰিয়ালৰ মুখ্য ব্যক্তিজনক চৰকাৰে খুলি দিব বিনামূলীয়াকৈ বীমাৰ প্ৰিমিয়ামো আপুনি দিব নালাগে সেয়া অসম চৰকাৰে বহন কৰিব মুখ্য ব্যক্তিজনৰ মৃত্যু দুৰ্ঘটনা হলে ইন্স্যুৰেন্স কোম্পানীৰ পৰা আপুনি বীমা লাভ কৰিব আৰু ৰেচন কাৰ্ড থকা সকলৰ বাবে অসম চৰকাৰে বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ইন্স্যুৰেন্সৰ সকলো প্ৰিমিয়াম বহন কৰিব চৰকাৰে ৰাইজে বহন কৰিব নালাগে কোনো লোকে বহন কৰিব নালাগে ৰেচন কাৰ্ড থাকিলে লাভ কৰিব বিনামূলীয়া চাউল উজ্জ্বলা গেছ লাভ কৰিব প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম যোজনাৰ বিশেষ সুবিধা ৰেচন কাৰ্ড থাকিলে বছৰি 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা লাভ কৰিব প্ৰতিটো পৰিয়ালে মুখ্যমন্ত্ৰী আজিৰ দিনটোত ঘোষণা আগবঢ়াইছে নতুনকৈ পুনৰ 3 লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনি বৰ্তমানলৈকে 27 লাখ লোকে অৰুণোদয় আঁচনি লাভ কৰিছে অনাগত সময়ত 3 লাখ লোক অৰুণোদয় আঁচনিত সংযুক্ত হ'ব নতুনকৈ প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি যিসকলে অৰুণোদয় আঁচনি লাভ কৰা নাই সেই সকলোলৈ বৃহৎ ঘোষণা আগবঢ়াইছে কিয়নো অনাগত সময়ত 3 লাখ অৰুণোদয় আঁচনিৰে সংযুক্ত কৰিব অসম চৰকাৰে এতিয়াৰ পৰা প্ৰতিটো পৰিয়ালত এখনকৈ ৰেচন কাৰ্ড থাকিব আৰু সেই ৰেচন কাৰ্ডৰ জৰিয়তে আপুনি কেইবাটাও আঁচনিৰ সুবিধা লাভ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৰফৰ পৰা সেই ঘোষণা আগবঢ়োৱা হৈছে মুখ্যমন্ত্ৰীৰ মন্তব্য আছে আমি জনাবলৈ চেষ্টা কৰিম ৰেচন কাৰ্ড থাকিলে আপুনি আয়ুষ্মান ভাৰত মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আঁচনিৰ জৰিয়তে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা লাভ কৰিব উজ্জ্বলা গেছ লাভ কৰিব বিনামূলীয়া গেছ লাভ কৰাৰ লগে লগে ৰেহাই মূল্যত আপোনালোকে ৰিফিল অৰ্থাৎ গেছ ভৰ্তিকৰণৰ ক্ষেত্ৰত আপোনালোকে কিছু ৰেহাই লাভ কৰিব ইন্স্যুৰেন্স লাভ কৰিব প্ৰতিটো পৰিয়ালে এই মুহূৰ্তত আমি মুখ্যমন্ত্ৰীৰ মন্তব্য পুনে পুনে আগবঢ়াইছো কি কৈছিল আজিৰ দিনটো যেতিয়া আমি আমাৰ ৰাজ্যত অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো তেতিয়া মানুহে কৈছিলে যে এইবিলাক ইলেকশ্যনৰ আগত ভেলকি দি আছে ইলেকশ্যনৰ পিছত আঁচনি শেষ হৈ যাব 18 লাখ মানুহেদি আমি অৰুণোদয় আৰম্ভ কৰিছিলো ইলেকশ্যন শেষ হ'ল বিৰোধীৰ মতে আঁচনি বন্ধ হৈ যাব লাগিছিল আঁচনিটো বন্ধ নহলে 18 লাখৰ জায়গাত আজি 27 লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিছে বঙাইগাঁও জিলাত 56,000 পৰিয়ালে আজি অৰুণোদয় আঁচনি লাভ কৰিছে এতিয়া আমি সিদ্ধান্ত লৈছো যে এই বছৰ আৰু 3 লাখ ব্যক্তিলৈকে আমি অৰুণোদয় আঁচনি আগবঢ়াম মই কেতিয়া কৰিব পাৰো মই নাজানো কিন্তু মোৰ মনত এটা ইচ্ছা আছে লাহে লাহে আমি আগবাঢ়ি গৈ থাকিম বহুত মহিলাই কয় দাদা অৰুণোদয় পোৱা নাই যেতিয়া মই সুধো ৰেচন কাৰ্ড আছে নাই বোলে ৰেচন কাৰ্ড আছে অৰুণোদয় আছে নাই অৰুণোদয় নাই এতিয়া আমি লাহে লাহে কলৈকে গৈ আছো যে যিমান পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড থাকিব সকলোৱে ৰেচন কাৰ্ডৰ নামতে অৰুণোদয় লগে লগে পাব এই ৰাস্তাত আমি আগুৱাই গৈছো এবছৰ লাগিব 2 বছৰ লাগিব 3 বছৰ লাগিব মই ক'ব নোৱাৰো কিন্তু এই ৰাস্তা দি আমি আগুৱাই গৈছো যে এটা পৰিয়ালত এখন ৰেচন কাৰ্ড থাকিব ৰেচন কাৰ্ড থাকা মানে আমি বিনামূল্যৰ চাউল পালো যদি ৰেচন কাৰ্ড আছে তাত উজ্জ্বলা গেছো থাকিব তাৰ মানে বজাৰতকৈ 300 টকা কম দামত আমি গেছৰ সিলিন্ডাৰ পালো আৰু যদি ৰেচন কাৰ্ড আছে চাউল পালো গেছ পালো লগত আমি প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম 5 লাখ টকা বছৰি
বিনামূলীয়া চিকিৎসাও পালো যদি আমি প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত পালো মুখ্যমন্ত্ৰী আয়ুষ্মান অসম পালো তাতে এটা অৰুণোদয় পালো আৰু যদি আমি অৰুণোদয় পালো মোৰ শেষ ইচ্ছাটো হ'ল এই ৰেচন কাৰ্ডক লৈ যে পৰিয়ালৰ মুখ্য মানুহজনক চৰকাৰী খৰচত আমি এটা ইন্সুৰেন্স কৰি দিম যাতে কিবা কাৰণত তেওঁৰ মৃত্যু বা এক্সিডেন্ট হলে সেই পৰিয়ালটোৱে যাতে ইন্সুৰেন্স কোম্পানীৰ পৰা ইন্সুৰেন্স পাব পাৰে প্ৰিমিয়াম ৰাইজে দিব নালাগে প্ৰিমিয়াম চৰকাৰে দিব অৰ্থাৎ এখন ৰেচন কাৰ্ডত চাউল পালো গেছ পালো গেছৰ লগত ইন্সুৰেন্স পালো ইন্সুৰেন্সৰ লগত আয়ুষ্মান পালো আয়ুষ্মানৰ লগত অৰুণোদয় পালো মানে 1x2 নহয় 1x5 অৰ্থাৎ এই ধৰণে আমি চৰকাৰী আঁচনি সজাই পৰাই তুলিব খুজিছো এনেদৰে মুখ্যমন্ত্ৰীয়ে আজিৰ দিনটোত ঘোষণা আগবঢ়াইছে যে ৰেচন কাৰ্ড থাকিলে অৰুণোদয় লাভ কৰিব লগতে প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰী আয়ুষ্মান ভাৰতৰ অধীনত বছৰি 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা লাভ কৰিব প্ৰতিটো পৰিয়ালৰ মুখ্য ব্যক্তিৰ নামত ইন্সুৰেন্স খুলি দিয়া হ'ব আৰু ইন্সুৰেন্স কোম্পানীৰ প্ৰিমিয়াম বহন কৰিব চৰকাৰে আৰু কিবা কাৰণত যদি কোনো লোক মৃত্যু হয় পৰিয়ালৰ মুখ্য ব্যক্তিগৰাকীৰ যদি মৃত্যু হয় বা দুৰ্ঘটনা হয় তেন্তে সেই ধন বীমা লাভ কৰিব পৰিয়ালে এনেদৰে আজিৰ দিনটোত ঘোষণা কৰিছে যে ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব উজ্বলা গেছৰ বিশেষ সুবিধা বিনামূলীয়া গেছৰ লগতে ভৰ্তিৰ ক্ষেত্ৰত গেছ ভৰ্তিৰ ক্ষেত্ৰত ৰেহাই মূল্যত লাভ কৰিব প্ৰতিটো পৰিয়ালে এনেদৰে ৰেচন কাৰ্ডক লৈ বৃহৎ ঘোষণা আগবঢ়াইছে ৰেচন কাৰ্ডৰ জৰিয়তে 5টা বিশেষ সুবিধা লাভ কৰিব অসমৰ প্ৰতিটো পৰিয়ালে বৰ্তমানলৈকে 27 লাখ লোকে লাভ কৰিছে অৰুণোদয় আঁচনি অনাগত সময়ত 3 লাখ লোকক পুনৰ অৰুণোদয় আঁচনিৰ জৰিয়তে সংযুক্ত কৰা হ'ব বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা আগবঢ়াইছে মুখ্যমন্ত্ৰীৰ মন্তব্যটো আমি পুনৰবাৰ আগবঢ়ালো আমাৰ ৰাজ্যত অৰুণোদয় আঁচনি আৰম্ভ কৰিছিল তেতিয়া মানুহে কৈছিলে যে এইবিলাক ইলেকশ্যনৰ আগত ভেলকি দি আছে ইলেকশ্যনৰ পিছত আঁচনি শেষ হৈ যাব 18 লাখ মানুহেদি আমি অৰুণোদয় আৰম্ভ কৰিছিল ইলেকশ্যন শেষ হ'ল বিৰোধীৰ মতে আঁচনি বন্ধ হৈ যাব লাগিছিল আঁচনিটো বন্ধ নহ'লে 18 লাখৰ জায়গাত আজি 27 লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিছে বঙাইগাঁও জিলাত 56,000 পৰিয়ালে আজি অৰুণোদয় আঁচনি লাভ কৰিছে এতিয়া আমি সিদ্ধান্ত লৈছো যে এই বছৰ আৰু 3 লাখ ব্যক্তিলৈকে আমি অৰুণোদয় আঁচনি আগবঢ়াম মই কেতিয়া কৰিব পাৰো মই নাজানো কিন্তু মোৰ মনত এটা ইচ্ছা আছে লাহে লাহে আমি আগবাঢ়ি গৈ থাকিম বহুত মহিলাই কয় দাদা অৰুণোদয় পোৱা নাই যেতিয়া মই সুধো ৰেচন কাৰ্ড আছে নাই বোলে ৰেচন কাৰ্ড আছে অৰুণোদয় আছে নাই অৰুণোদয় নাই এতিয়া আমি লাহে লাহে কলৈকে গৈ আছো যে যিমান পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড থাকিব সকলোৱে ৰেচন কাৰ্ডৰ নামতে অৰুণোদয় লগে লগে পাব এই ৰাস্তাত আমি আগুৱাই গৈছো এবছৰ লাগিব 2 বছৰ লাগিব 3 বছৰ লাগিব মই ক'ব নোৱাৰো কিন্তু এই ৰাস্তা দি আমি আগুৱাই গৈছো যে এটা পৰিয়ালত এখন ৰেচন কাৰ্ড থাকিব ৰেচন কাৰ্ড থাকা মানে আমি বিনামূল্যৰ চাউল পালো যদি ৰেচন কাৰ্ড আছে তাত উজ্বলা গেছো থাকিব তাৰ মানে বজাৰতকৈ 300 টকা কম দামত আমি গেছৰ সিলিন্ডাৰ পালো আৰু যদি ৰেচন কাৰ্ড আছে চাউল পালো গেছ পালো লগত আমি প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত মুখ্যমন্ত্ৰী আয়ুষ্মান অসম 5 লাখ টকা বছৰি বিনামূলীয়া চিকিৎসাও পালো যদি আমি প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত পালো মুখ্যমন্ত্ৰী আয়ুষ্মান অসম পালো তাতে এটা অৰুণোদয় পালো আৰু যদি আমি অৰুণোদয় পালো মোৰ শেষ ইচ্ছাটো হ'ল এই ৰেচন কাৰ্ডক লৈ যে পৰিয়ালৰ মুখ্য মানুহজনক
চৰকাৰী খৰচত আমি এটা ইন্সুৰেন্স কৰি দিম যাতে কিবা কাৰণত তেওঁৰ মৃত্যু বা এক্সিডেন্ট হলে সেই পৰিয়ালটোৱে যাতে ইন্সুৰেন্স কোম্পানীৰ পৰা ইন্সুৰেন্স পাব পাৰে প্ৰিমিয়াম ৰাইজে দিব নালাগে প্ৰিমিয়াম চৰকাৰে দিব অৰ্থাৎ এখন ৰেচন কাৰ্ডত চাউল পালো গেছ পালো গেছৰ লগত ইন্সুৰেন্স পালো ইন্সুৰেন্সৰ লগত আয়ুষ্মান পালো আয়ুষ্মানৰ লগত অৰুণোদয় পালো মানে 1x2 নহয় 1x5 অৰ্থাৎ এই ধৰণে আমি চৰকাৰী আঁচনি সজাই পৰাই তুলিব খুজিছো যেতিয়া আমি আমাৰ ৰাজ্যত অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলো তেতিয়া মানুহে কৈছিলে যে এইবিলাক ইলেকশ্যনৰ আগত ভেলকি দি আছে ইলেকশ্যনৰ পিছত আঁচনি শেষ হৈ যাব 18 লাখ মানুহেদি আমি অৰুণোদয় আৰম্ভ কৰিছিলো ইলেকশ্যন শেষ হ'ল বিৰোধীৰ মতে আঁচনি বন্ধ হৈ যাব লাগিছিল আঁচনিটো বন্ধ নহলে 18 লাখৰ জায়গাত আজি 27 লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিছে বঙাইগাঁও জিলাত 56,000 পৰিয়ালে আজি অৰুণোদয় আঁচনি লাভ কৰিছে এতিয়া আমি সিদ্ধান্ত লৈছো যে এই বছৰ আৰু 3 লাখ ব্যক্তিলৈকে আমি অৰুণোদয় আঁচনি আগবঢ়াম মই কেতিয়া কৰিব পাৰো মই নাজানো কিন্তু মোৰ মনত এটা ইচ্ছা আছে লাহে লাহে আমি আগবাঢ়ি গৈ থাকিম বহুত মহিলাই কয় দাদা অৰুণোদয় পোৱা নাই যেতিয়া মই সুধো ৰেচন কাৰ্ড আছে নাই বোলে ৰেচন কাৰ্ড আছে অৰুণোদয় আছে নাই অৰুণোদয় নাই এতিয়া আমি লাহে লাহে কলৈকে গৈ আছো যে যিমান পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড থাকিব সকলোৱে ৰেচন কাৰ্ডৰ নামতে অৰুণোদয়ৰ লগে লগে পাব এই ৰাস্তাত আমি আগুৱাই গৈছো এবছৰ লাগিব 2 বছৰ লাগিব 3 বছৰ লাগিব মই ক'ব নোৱাৰো কিন্তু এই ৰাস্তা দি আমি আগুৱাই গৈছো যে এটা পৰিয়ালত এখন ৰেচন কাৰ্ড থাকিব ৰেচন কাৰ্ড থাকা মানে আমি বিনামূল্যৰ চাউল পালো যদি ৰেচন কাৰ্ড আছে তাত উজলা গেছো থাকিব তাৰ মানে বজাৰতকৈ 300 টকা কম দামত আমি গেছৰ সিলিন্ডাৰ পালো আৰু যদি ৰেচন কাৰ্ড আছে চাউল পালো গেছ পালো লগত আমি প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম 5 লাখ টকা বছৰি বিনামূলীয়া চিকিৎসাও পালো যদি আমি প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত পালো মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম পালো তাতে এটা অৰুণোদয় পালো আৰু যদি আমি অৰুণোদয় পালো মোৰ শেষ ইচ্ছাটো হ'ল এই ৰেচন কাৰ্ডক লৈ যে পৰিয়ালৰ